প্ৰিয় দৰ্শকবৃন্দ, ৰাখী পূৰ্ণিমা হৈছে ভাই ভনীৰ অটুট ভালপোৱা, বিশ্বাস আৰু সুৰক্ষাৰ প্ৰতীক। শাওণ মাহৰ পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোত ভনীয়ে ভাইৰ হাতত ৰাখী বান্ধি তেওঁৰ দীৰ্ঘায়ু, সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। ভাইয়ে ভনীক সুৰক্ষা আৰু সমৰ্থনৰ প্ৰতিশ্ৰুতি দিয়ে। এই উৎসৱ কেৱল এটা ধাগুৰ কাহিনী নহয়, ই পৰিয়ালৰ ঐক্য, ত্যাগ আৰু পৰম্পৰাৰ প্ৰতি দায়িত্বৰ প্ৰতীক। শাওণ মাহ ভগৱান শিৱৰ প্ৰিয় হোৱাৰ বাবে এই দিনটোত শিৱৰ পূজাৰো বিশেষ গুৰুত্ব আছে। এই দিনটোৱে আমাক জীৱনৰ প্ৰতিটো ক্ষেত্ৰত পৰিয়ালৰ গুৰুত্ব আৰু একেলগে থকাৰ শক্তি সোঁৱৰাই দিয়ে। ৰাখী পূৰ্ণিমাৰ এই বিশেষ দিনটোক আমাক শিকায় যে জীৱনৰ প্ৰতিটো পদক্ষেপত পৰিয়ালৰ ভালপোৱাই আমাৰ শক্তি। ৰাখীৰ এই সৰু ধাগুৱে আমাক বুজায় যে আমি কেতিয়াও অকলশৰীয়া নহয়। আমাৰ পৰিয়ালৰ মৰম আৰু সমৰ্থন সদায় আমাৰ লগত থাকে। জীৱনৰ কঠিন মুহূৰ্ততো ভাই ভনীৰ বন্ধন আমাক সাহস আৰু প্ৰেৰণা দিয়ে। এই দিনটোত আমি প্ৰতিজ্ঞা কৰোঁ যে আমি আমাৰ পৰিয়ালৰ প্ৰতিটো সদায় দায়বদ্ধ হ'ম। তেওঁলোকৰ সুখৰ বাবে সদায় নিজৰ সৰ্বশ্ৰেষ্ঠ দিম। এই উৎসৱে আমাক এইটো মনত পেলায় যে জীৱনত সফলতা কেৱল ধন বা খ্যাতিত নহয়, আমাৰ পৰিয়ালৰ হাঁহি আৰু একতাত। ৰাখীৰ ধাগুৱে আমাক একতাৰ শক্তিৰ কথা মনত পেলায়। যেতিয়া আমি একেলগে থাকোঁ, কোনো বাধাই আমাক ৰখাব নোৱাৰে। তাৰ বাবে এই দিনটোত নিজৰ পৰিয়ালৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰক। তেওঁলোকৰ সৈতে সময় কটাওক আৰু এই বন্ধনক আৰু গভীৰ কৰক। ৰাখী পূৰ্ণিমাত কৰিবলগীয়া শুভ কৰ্ম। ৰাখী পূৰ্ণিমাৰ দিনটোক পবিত্ৰ আৰু অৰ্থপূৰ্ণ কৰিবলৈ এই কৰ্মসমূহ কৰক। পুৱাৰ পৰা পবিত্ৰতা। সোনকালে উঠি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধক। ঘৰৰ পূজাস্থলী পৰিষ্কাৰ কৰি প্ৰদীপ জ্বলাওক। এই কৰ্মই আপোনাৰ মনত ইতিবাচক শক্তি জগায় আৰু দিনটোক আনন্দময় কৰি তোলে। ৰাখী বন্ধন। ভনীয়ে ভাইৰ সোঁহাতত ৰাখী বান্ধি তেওঁৰ সুখ আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰক। কপালত তিলক লগাওক আৰু মিঠাই খুৱাওক। ভাইয়ে ভনীক উপহাৰ বা আশীৰ্বাদ দি তেওঁৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ক। এই সৰু ধাগুৱে ভাই ভনীৰ সম্পৰ্কত থকা অগাধ ভালপোৱাৰ কথা সোঁৱৰাই দিয়ে, যিয়ে জীৱনৰ প্ৰতিটো পদক্ষেপত সাহস দিয়ে। পূজা আৰু প্ৰাৰ্থনা। শাওণ মাহৰ পৰম্পৰা অনুসৰি ভগৱান শিৱৰ পূজা কৰক। শিৱলিংগত জল, দুগ্ধ বা বেলপাত অৰ্পণ কৰক। গীতা বা অন্য পবিত্ৰ গ্ৰন্থ পাঠ কৰক। পৰিয়ালৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰক। এই পূজাই মনৰ শান্তি আনে আৰু পৰিয়ালৰ ঐক্যক শক্তিশালী কৰে, যিয়ে জীৱন প্ৰতিকূলতাৰ সন্মুখীন হ'বলৈ শক্তি দিয়ে। দান আৰু ধৰ্ম। গৰীয়া লোকক, দুখীয়া লোকক খাদ্য, কাপোৰ বা ধন দান কৰক। গৰুক খুৱাওক, কিয়নো শাওণ মাহত গৰুৰ পূজাৰ বিশেষ মহত্ব আছে। আপোনাৰ দানৰ জৰিয়তে আপুনি সমাজৰ প্ৰতি দায়বদ্ধতা দেখুৱায়, যিয়ে আপোনাৰ হৃদয়ত সন্তুষ্টি আৰু শান্তি আনে। ভাই ভনীৰ সৈতে বহি পুৰণি স্মৃতি ভাগ কৰক বা নতুন স্মৃতি সৃষ্টি কৰক। একেলগে খাদ্য প্ৰস্তুত কৰি আনন্দ কৰক। একেলগতে খাওক। দূৰত থাকিলে অথবা ফোন বা ভিডিঅ' কলত শুভেচ্ছা জনাওক। পৰিয়ালৰ সৈতে কটোৱা এই মুহূৰ্তবোৰে জীৱনৰ ব্যস্ততাৰ মাজতো একেলগে থকাৰ গুৰুত্ব সোঁৱৰাই দিয়ে। নিজৰ প্ৰতি সংকল্প। পৰিয়ালৰ প্ৰতি দায়িত্বশীল হোৱাৰ প্ৰতিজ্ঞা লওক। ভাই ভনীৰ সম্পৰ্কত বিশ্বাস আৰু ভালপোৱাক অটুট ৰাখিবলৈ সংকল্প কৰক। এই সংকল্পই আপোনাক নিজৰ মূল্যবোধৰ প্ৰতি সত্য হৈ থাকিবলৈ আৰু জীৱনত সঠিক পথত আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে। ৰাখী পূৰ্ণিমাৰ এই দিনটো কেৱল এটা উৎসৱ নহয়, ই আমাৰ জীৱনৰ সেই মূল্যবোধৰ প্ৰতীক যিবোৰে আমাক মানৱীয় কৰি তোলে। ভালপোৱা, ত্যাগ আৰু একতা। এই দিনটোত নিজৰ পৰিয়ালৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰক। তেওঁলোকৰ সৈতে সময় কটাওক আৰু এই বন্ধনক চিৰদিনৰ বাবে অটুট কৰক।
মনত ৰাখক, জীৱনৰ প্ৰকৃত সুখ আমাৰ পৰিয়ালৰ হাঁহিত আৰু তেওঁলোকৰ সৈতে কটোৱা মুহূৰ্তত নিহিত হৈ আছে। তাৰ বাবে আজিৰ এই বিশেষ দিনটোত নিজৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব পালন কৰক। তেওঁলোকৰ সৈতে মৰমৰ মুহূৰ্ত সৃষ্টি কৰক আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সফলতাৰ বাবে আগবাঢ়ক। এই ৰাখী পূৰ্ণিমাত আপোনাৰ জীৱনত নতুন আশা আৰু শক্তিৰ সঞ্চাৰ হওক। আপোনাৰ পৰিয়ালৰ মৰম আৰু সমৰ্থনে আপোনাক সদায় সঠিক পথত লৈ যাওক। এই দিনটোৰ জৰিয়তে নিজৰ পৰিয়ালৰ প্ৰতি থকা ভাল পোৱা আৰু দায়িত্বক উদযাপন কৰক আৰু এই বন্ধনক চিৰস্থায়ী কৰি ৰাখক। এই পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনটোক আপোনালোক সকলোৱে নিজৰ পৰিয়ালৰ সৈতে মৰমৰ মুহূৰ্ত উদযাপন কৰক। যদি এই বাৰ্তাই আপোনালোকৰ হৃদয় স্পৰ্শ কৰিছে, তেন্তে আমাৰ বিমান বৰা মটিভেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ মতামত কমেণ্টত লিখি জনাওক। আপোনালোকৰ সমৰ্থনৰ জৰিয়তে আমি এনেধৰণৰ প্ৰেৰণাদায়ক বাৰ্তা আৰু বেছি মানুহৰ মাজলৈ লৈ যাব পাৰিম। আপোনালোকৰ পৰিয়ালৰ সৈতে এই উৎসৱৰ আনন্দ ভাগ কৰক আৰু আমাৰ লগত এই যাত্ৰাত যোগদান কৰক। শুভ ৰাখী পূৰ্ণিমা। আপোনাৰ জীৱন সুখ, শান্তি আৰু একতাৰে ভৰি উঠক। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।